নমস্কাৰ প্ৰিয় শ্ৰোতা দৰ্শকসকল যোৱা 4 তাৰিখৰ পৰা 22 তাৰিখলৈকে অৰ্থাৎ 22/12/2023 তাৰিখলৈকে সদৌ অসম অপ্ৰাদেশিকৃত শিক্ষকসকলৰ যি অনশন কাৰ্য চলিছিল বিশেষকৈ 22 তাৰিখৰ দিনাখন যি শিক্ষকসকলৰ সমাৱেশ হৈছিল সেই সমাৱেশৰ পৰিৱেশটো আৰু এই অনশনৰ চৰকাৰৰ ওপৰত প্ৰভাৱ কেনেকুৱা পৰিছে তাৰ পৰিপ্ৰেক্ষিতত দুই আষাৰ ক'বলৈ লৈছোঁ নিশ্চয়কৈ 4 তাৰিখৰ পৰা 22 তাৰিখলৈকে যিখিনি পৰিঘটনা হৈছিল তাৰ প্ৰভাৱ চৰকাৰৰ ওপৰত পৰিছে কিয়নো গৃহ বিভাগ মুখ্যমন্ত্ৰীৰ বিভাগ এই গৃহ বিভাগৰ কৰ্মচাৰীসকল অৰ্থাৎ আৰক্ষীসকল কিন্তু 24 ঘণ্টাই অনশনস্থলীৰ চাৰিওকাষে ঘূৰি ফুৰিছিল আৰু দৃষ্টি ৰাখিছিল 24 ঘণ্টাই আৰু ঘণ্টাই ঘণ্টাই কিন্তু এই খবৰসমূহ মুখ্যমন্ত্ৰীয়ে পাইছে আৰু 19 গৰাকী শিক্ষক যি মেডিকেল অৰ্থাৎ GMCHলৈ প্ৰেৰণ কৰা হৈছিল পুলিচৰ তত্ত্বাৱধানত আৰু স্বাস্থ্য বিভাগৰ তত্ত্বাৱধানত 19 গৰাকীকৈ শিক্ষক চিকিৎসাধীন হৈছিল তাৰ খবৰ কিন্তু প্ৰতিটো খবৰে মুখ্যমন্ত্ৰী জানে আমাৰ চৰকাৰখনে জানে নিশ্চয়কৈ ইয়াৰ প্ৰভাৱ পৰিছে আৰু বিশেষকৈ 22 তাৰিখৰ দিনাখন যি শিক্ষকসকল আৰু পুলিচৰ লগত টনা ওজৰা হৈছিল এইটো কিন্তু বাৰুকৈ হাইলাইট হৈছে আৰু এই হাইলাইট হোৱা বাবেই সাংবাদিকে প্ৰশ্ন সুধিছিল মুখ্যমন্ত্ৰী গৰাকীক তাৰ উত্তৰত মুখ্যমন্ত্ৰী গৰাকীয়ে কি কৈছে তাৰ অডিও আছে অডিও ক্লিপটো অলপ শুনি লওক ভেঞ্চাৰ স্কুলৰ ৰাইজেটো অনশন কৰিব মাজে মাজে কামো হৈ থাকিব এটো এটা সমস্যা থাকিবই এটো দীঘলীয়া সমস্যা একেদিনাই সমস্যা নহব লাহে লাহে মই কৰি গৈ আছো কৰি গৈ থাকিম আৰু হ'ব সমস্যাখিনি সমাধান হ'ব গুটেখিনি কেনেকে জানিব তাতটো কোনে কোন চনৰ পৰা কাম কৰি আছে কেনেকে আছে মই ইয়াৰ পৰা কলেটো বেয়া দেখিব না ইয়াৰ পৰা বুজা গৈছে যে মুখ্যমন্ত্ৰী গৰাকীয়ে সকলোখিনি কথা জানে আৰু তেখেতে যি দায়হৰা মন্তব্য দিলে সাংবাদিকৰ আগত যি মন্তব্য দিলে সেয়া হৈছে দায়হৰা মন্তব্য কোনোমতে পাৰ কৰি দিয়া মন্তব্য এটা এই মন্তব্যৰ প্ৰতি ভৰসা কিমান দূৰ আমি কৰিব পাৰো মুঠেই আমি ভৰসা কৰিব নোৱাৰো এই মন্তব্যৰ ওপৰত তেওঁ লাহে লাহে কৰিব তাৰ মানে আমাৰ কিছুমান শিক্ষকৰ চাওক 3 বছৰ আছে 2 বছৰ আছে 6 মাহ আছে বা 5 বছৰ আছে কিছুমানৰ হয়তো 10 বছৰ 12 বছৰ আছে এই শিক্ষকসকলৰ কিন্তু ৰিটায়াৰমেন্টৰ সময় হৈছে তেখেতসকলৰ কি হ'ব লাহে লাহে যে কৰিব তেওঁৰ লাহে লাহে মতলবটো বুজা গল প্ৰায় 10 বছৰো যাব পাৰে ইয়াৰ ওপৰত ভৰসা কৰি থাকিলে আমি কিন্তু ৰিটায়াৰমেন্ট হৈ যাম গতিকে নিশ্চয়কৈ আন্দোলনৰ প্ৰয়োজন আছে আন্দোলনৰ প্ৰয়োজনীয়তা কিমানখিনি হেয়া মই কম আৰু এইখিনিতে এটা কথা ক'বলৈ লৈছো যে সদৌ অসম অপ্ৰাদেশিকৃত শিক্ষকসকলৰ সভাপতি মাননীয় হৰমোহন বৰাচাৰে ঘোষণা কৰিছে ইতিমধ্যে যে যদি এই ডিসেম্বৰৰ এইকেইদিনৰ ভিতৰত চৰকাৰে আলোচনাৰ বাবে কোনো ব্যৱস্থা নলয় তেনেহলে নিশ্চয় জানুৱাৰী মাহৰ অৰ্থাৎ 2024 চনৰ জানুৱাৰী মাহৰ প্ৰথম সপ্তাহতেই তীব্ৰতৰ আন্দোলন গঢ়ি তুলিব বুলি তেখেতে ঘোষণা কৰিছে আৰু আন্দোলনৰ প্ৰয়োজনীয়তা কিমানখিনি আছে তাকে ক'বলৈ লৈছো এতিয়া আন্দোলনৰ প্ৰয়োজনীয়তা খুবেই আছে কিয়নো কোনো এটা সংগঠনে কিন্তু আন্দোলনৰ বাহিৰে কৃতকাৰ্যতা লাভ কৰিবলৈ সক্ষম হোৱা নাই আৰু বিশেষকৈ ভেঞ্চাৰ 13 চনত ভেঞ্চাৰ প্ৰাদেশিকৰণ হৈছে আন্দোলন কৰি হৈছে 21 চনত হৈছে আন্দোলন কৰি হৈছে প্ৰায় দেখা যায় আন্দোলনৰ বাহিৰে গতি নাই কন্ট্ৰাকচুৱেল টিচাৰসকল আন্দোলন কৰি আছে ৰান্ধনী আন্দোলন কৰি আছে অংগনবাদী কৰ্মী সহায়িকা আন্দোলন কৰি আছে কেৱল আন্দোলনৰ বাহিৰে নিজৰ প্ৰাপ্য আদায় কৰা সম্ভৱ নহয় এই চৰকাৰখনৰ দ্বাৰা আশা কৰিব নোৱাৰি যে ইচ্ছাকৃতভাৱে কল্যাণ কৰিব এই সকলৰ নিজৰ কল্যাণ নিজে আজুৰি আনিব লাগিব আমাৰ বিদ্যুৎ শইকীয়া ডাঙৰীয়াই কৈছিল যে আমি আন্দোলনৰ যোগেদি এটা সংগঠিত আন্দোলনৰ যোগেদি গণতান্ত্ৰিকভাৱে আমাৰ প্ৰাপ্য আমি আজুৰি আনিব লাগিব আৰু হেয়া কিন্তু আমি কৰিবই লাগিব তেখেতসকলৰ পৰামৰ্শ আমি মানিব লাগিব ভাল পৰামৰ্শ দিছিলে সেইদিনাখন আৰু সদৌ অসম হাইস্কুল শিক্ষক সংস্থাই কিন্তু ঘোষণা কৰিছে যে তেখেতসকলেও আন্দোলনত যোগ দিব সক্ৰিয়ভাৱে তেখেতসকল আন্দোলন থাকিব আমাক সহায় কৰিব সহযোগ কৰিব এনেকৈ দল সংগঠনসমূহ কিন্তু আমাৰ লগত সহযোগ কৰাৰ প্ৰতিশ্ৰুতি দিছে আৰু নিশ্চয়কৈ আমাৰ এই ক্ষেত্ৰত কিন্তু আমাৰ বল এখপ বাঢ়িছে গতিকে আমি আন্দোলন কৰিলে যে কৃতকাৰ্যতা লাভ কৰিব পাৰিম হেয়া নিশ্চিত গতিকে যদি আন্দোলন ঘোষণা কৰা হয় তেন্তে
22 তাৰিখৰ নিচিনা পলায়নবাদী মনোভাৱ লৈ শিক্ষকসকল যাতে নাথাকে। একাংশ শিক্ষকে তেনেকুৱা কৰিছে, ৱাল বগাই চুচুৰি বগাই পাৰ হৈ ঘৰলৈ যোৱাটো, পলায়নবাদী মানসিকতাটো এৰি দিব লাগিব শিক্ষাগুৰুসকল। স্বভাৱ পৰিৱৰ্তন নহ'লে কিন্তু আমাৰ ভেঞ্চাৰেই থাকিব। আমি অকণমান চেক্ৰিফাইচ কৰোঁচোন। মই শিক্ষকসকলক টানকৈ কৈছোঁ, কিয় মই যিহেতু মোৰ বেকগ্ৰাউণ্ডটো, মই যিহেতু এটা অংশ হয় ইয়াৰ, গতিকে মই টানকৈও ক'ব পাৰোঁ, মই অনুৰোধো কৰিব পাৰোঁ, মই যিকোনো পৰিপ্ৰেক্ষিতত যিকোনো ধৰণে ক'ব পাৰোঁ বুলি মোৰ দাবী। সেইকাৰণে টানকৈয়ে কৈছোঁ, এইসকল শিক্ষকে যদি মানসিকতা চেঞ্জ নকৰে, পৰিৱৰ্তন নকৰে, তেন্তে কিন্তু আমাৰ কৃতকাৰ্যতা নিশ্চিত নহ'ব। গতিকে সকলোৱে বন্ধুসকল, শিক্ষাগুৰুসকল, আপোনালোকে জঁপিয়াই পৰিব লাগিব। যেতিয়াই আন্দোলন ঘোষণা কৰা হয় তেতিয়াই কিন্তু আমি জঁপিয়াই পৰিব লাগিব। আমাৰ নেতৃত্ব কিন্তু সবল আছে, আমাৰ লিডাৰ ঠিক আছে, আমাৰ যি সংগঠনৰ লিডাৰ শক্তিশালী, মনোভাৱ ভাল, স্বচ্ছ নিকা আৰু বলিষ্ঠ নেতৃত্ব দিয়া মানুহ হয়, তেন্তে সেই সংগঠনৰ কিন্তু কৃতকাৰ্যতা নিশ্চিত। তো আমি এজন বলিষ্ঠ, সাহসী, নিৰ্ভীক নেতৃত্ব পাইছোঁ, নেতা পাইছোঁ, সেয়া হৈছে হৰমোহন বৰা ছাৰ। তেখেতৰ নেতৃত্ব, তেখেতৰ পিছফালে থাকি আমি শক্তি যোগাব লাগিব আৰু সেই শক্তিত তেখেতে কাম কৰি দিব পাৰিব বুলি আশা ৰাখিছোঁ। আৰু এইটো নিশ্চিত যে তেখেতৰ দ্বাৰা কিবা এটা হ'ব, আমি আশা ৰেঙনি পাইছোঁ। গতিকে আৰু হাত সাৱতেই নাথাকে আমি প্ৰতিজনেই সচেতন হৈ থাকিব লাগিব এইকেইদিন, যে কেতিয়া আন্দোলন ঘোষণা কৰে, ঘোষণা কৰাৰ লগে লগে আমি গৈ হাজিৰ হ'ব লাগিব। গুৱাহাটী কপাই দিব লাগিব, প্ৰয়োজন বোধে ৰাস্তা অৱৰোধ কৰিব লাগিব, ৰাস্তাত শুই দিব লাগিব, ওপৰেদি যাই যাওক, মাৰক বা গুলি কৰক, কি কৰে কৰিব, আন্দোলন কৰিবই লাগিব। আন্দোলন নকৰিলে কিন্তু আমাৰ প্ৰাপ্য আমি আজৰি আনিবলৈ সক্ষম নহ'ম। গতিকে বন্ধুসকল, দায় দোষ নধৰিব, অলপ টানকৈ কৈছোঁ। একাংশ শিক্ষকৰ কাৰ্যত অকণমান বেয়া লাগিছিল সেইদিনাখন। যিয়েই নহওক, আপোনালোকে ধৰি নাথাকিব। মই আন এটা ভিডিঅ'ত লগ পাম। আজিলৈ ইমানতেই, ধন্যবাদ। জয় আই অসম।